ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে আৰু 8 বাজি 30 মিনিট যোৱাৰ লগে লগে জুবিন গাৰ্গক ইয়াৰ পৰা লৈ গৈছে অসমৰ অভিমুখে। প্ৰথমতে দিল্লীলৈ যাব আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানেৰে তেওঁক লৈ যোৱা হ'ব অসমৰ অভিমুখে। কিন্তু বৰ্তমান মই এটা বিশেষ বস্তু দেখুৱাবলৈ লৈছোঁ। মোৰ পাছফালে আছে এইখন পেন পেচিফিক হোটেল। এইখন পেন পেচিফিক হোটেলতেই জুবিন গাৰ্গ পৰহি নিশালৈকে আছিল। কালি ৰাতিপুৱা ইয়াৰ পৰাই তেওঁ ওলাই গৈছিল য়ৰ্ডখনলৈ বুলি, যিখন য়ৰ্ডত গৈ সেই দুৰ্ঘটনাত সংঘটিত হৈছিল আৰু তাৰ পাছতে জুবিন গাৰ্গ আৰু আমাৰ মাজলৈ ঘূৰি নাহিল। কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে সেই যি ইয়াৰ পৰা ওলাই গ'ল, কিন্তু ইয়াৰ পৰা তেওঁ পেন পেচিফিকলৈ নাহি ছিংগাপুৰ জেনেৰেল হস্পিটেলত যোৱা নিশা তেওঁ থাকিলে আৰু তাত কালি যিমান আচলতে জুবিন গাৰ্গৰ শেষৰ সময়ত যিমান মানুহ কালি থাকিব লাগে সিমান মানুহ নাছিল। অসমত হোৱা হ'লে হয়তো কালি কিমান মানুহ হ'ল হয় সেইটো অনুমান কৰিব নোৱাৰি, কিন্তু কালি জুবিন গাৰ্গ যেন অকলশৰীয়া হৈ ৰৈছিল ছিংগাপুৰ জেনেৰেল হস্পিটেলত। ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে আৰু 8 বাজি 30 মিনিট যোৱাৰ লগে লগে জুবিন গাৰ্গক ইয়াৰ পৰা লৈ গৈছে অসমৰ অভিমুখে। প্ৰথমতে দিল্লীলৈ যাব আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানেৰে তেওঁক লৈ যোৱা হ'ব অসমৰ অভিমুখে। কিন্তু বৰ্তমান মই এটা বিশেষ বস্তু দেখুৱাবলৈ লৈছোঁ। মোৰ পাছফালে আছে এইখন পেন পেচিফিক হোটেল। এইখন পেন পেচিফিক হোটেলতেই জুবিন গাৰ্গ পৰহি নিশালৈকে আছিল। কালি ৰাতিপুৱা ইয়াৰ পৰাই তেওঁ ওলাই গৈছিল য়ৰ্ডখনলৈ বুলি, যিখন য়ৰ্ডত গৈ সেই দুৰ্ঘটনাত সংঘটিত হৈছিল আৰু তাৰ পাছতে জুবিন গাৰ্গ আৰু আমাৰ মাজলৈ ঘূৰি নাহিল। কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে সেই যি ইয়াৰ পৰা ওলাই গ'ল, কিন্তু ইয়াৰ পৰা তেওঁ পেন পেচিফিকলৈ নাহি ছিংগাপুৰ জেনেৰেল হস্পিটেলত যোৱা নিশা তেওঁ থাকিলে আৰু তাত কালি যিমান আচলতে জুবিন গাৰ্গৰ শেষৰ সময়ত যিমান মানুহ কালি থাকিব লাগে সিমান মানুহ নাছিল। অসমত হোৱা হ'লে হয়তো কালি কিমান মানুহ হ'ল হয় সেইটো অনুমান কৰিব নোৱাৰি, কিন্তু কালি জুবিন গাৰ্গ যেন অকলশৰীয়া হৈ ৰৈছিল ছিংগাপুৰ জেনেৰেল হস্পিটেলত। ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে আৰু 8 বাজি 30 মিনিট যোৱাৰ লগে লগে জুবিন গাৰ্গক ইয়াৰ পৰা লৈ গৈছে অসমৰ অভিমুখে। প্ৰথমতে দিল্লীলৈ যাব আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানেৰে তেওঁক লৈ যোৱা হ'ব অসমৰ অভিমুখে। কিন্তু বৰ্তমান মই এটা বিশেষ বস্তু দেখুৱাবলৈ লৈছোঁ। মোৰ পাছফালে আছে এইখন পেন পেচিফিক হোটেল। এইখন পেন পেচিফিক হোটেলতেই জুবিন গাৰ্গ পৰহি নিশালৈকে আছিল। কালি ৰাতিপুৱা ইয়াৰ পৰাই তেওঁ ওলাই গৈছিল য়ৰ্ডখনলৈ বুলি, যিখন য়ৰ্ডত গৈ সেই দুৰ্ঘটনাত সংঘটিত হৈছিল আৰু তাৰ পাছতে জুবিন গাৰ্গ আৰু আমাৰ মাজলৈ ঘূৰি নাহিল। কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে সেই যি ইয়াৰ পৰা ওলাই গ'ল, কিন্তু ইয়াৰ পৰা তেওঁ পেন পেচিফিকলৈ নাহি ছিংগাপুৰ জেনেৰেল হস্পিটেলত যোৱা নিশা তেওঁ থাকিলে আৰু তাত কালি যিমান আচলতে জুবিন গাৰ্গৰ শেষৰ সময়ত যিমান মানুহ কালি থাকিব লাগে সিমান মানুহ নাছিল। অসমত হোৱা হ'লে হয়তো কালি কিমান মানুহ হ'ল হয় সেইটো অনুমান কৰিব নোৱাৰি, কিন্তু কালি জুবিন গাৰ্গ যেন অকলশৰীয়া হৈ ৰৈছিল ছিংগাপুৰ জেনেৰেল হস্পিটেলত। ছিংগাপুৰ বৰ্তমান নিশা 11 বাজি গৈছে আৰু 8 বাজি 30 মিনিট যোৱাৰ লগে লগে জুবিন গাৰ্গক ইয়াৰ পৰা লৈ গৈছে অসমৰ অভিমুখে। প্ৰথমতে দিল্লীলৈ যাব আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানেৰে তেওঁক লৈ যোৱা হ'ব অসমৰ অভিমুখে। কিন্তু বৰ্তমান মই এটা বিশেষ বস্তু দেখুৱাবলৈ লৈছোঁ। মোৰ পাছফালে আছে এইখন পেন পেচিফিক হোটেল। এইখন পেন পেচিফিক হোটেলতেই জুবিন গাৰ্গ পৰহি নিশালৈকে আছিল। কালি ৰাতিপুৱা ইয়াৰ পৰাই তেওঁ ওলাই গৈছিল য়ৰ্ডখনলৈ বুলি, যিখন য়ৰ্ডত গৈ সেই দুৰ্ঘটনাত সংঘটিত হৈছিল আৰু তাৰ পাছতে জুবিন গাৰ্গ আৰু আমাৰ মাজলৈ ঘূৰি নাহিল। কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে সেই যি ইয়াৰ পৰা ওলাই গ'ল, কিন্তু ইয়াৰ পৰা তেওঁ পেন পেচিফিকলৈ নাহি ছিংগাপুৰ জেনেৰেল হস্পিটেলত যোৱা নিশা তেওঁ থাকিলে আৰু তাত কালি যিমান আচলতে জুবিন গাৰ্গৰ শেষৰ সময়ত যিমান মানুহ কালি থাকিব লাগে সিমান মানুহ নাছিল। অসমত হোৱা হ'লে হয়তো কালি কিমান মানুহ হ'ল হয় সেইটো অনুমান কৰিব নোৱাৰি, কিন্তু কালি জুবিন গাৰ্গ যেন অকলশৰীয়া হৈ ৰৈছিল ছিংগাপুৰ জেনেৰেল হস্পিটেলত।